নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ প্ৰাৱৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে অসমবাসী ৰাইজে জুবিন গাৰ্গৰ গোচৰৰ তদন্ত চলি আছে আদালতত আৰু তাৰ মাজতে ন তথ্য পোহৰলৈ আহিছে এবাৰ নন্দেশ্বৰ বৰা আৰু আন এগৰাকী দুইগৰাকী যি দেহৰক্ষী আছিলে দুইগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ধন আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল বিশেষকৈ জুবিন গাৰ্গে মানুহৰ বাবে যি ধন ৰাখি থৈছিল হে ধন হৰলুকি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আৰু ব্যক্তিগত কামত ধন তেওঁলোকে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু গৰিমা গাৰ্গেও এই কথা নিশ্চিত কৰিছে সবিস্তাৰ জনাইছো ন তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গ ঘটনাৰ সৈতে জড়িত জুবিন গাৰ্গৰ ঘটনাক লৈ এবাৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য দুই ৰেহৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জুবিনৰ ছাৰ দৰে লগত থকা দুই ৰেহৰক্ষীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ দুই দেহৰক্ষীয়ে বৃহৎ বিত্তীয় প্ৰবঞ্চনা কৰিছে জুবিন গাৰ্গৰ অজ্ঞাতে তেওঁৰ উপাৰ্জন বুজন অংশ লৈ গৈছিল দেহৰক্ষীৰ একাউণ্টলৈ নন্দেশ্বৰ বৰাৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা দেহৰক্ষী পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা ডিজিটেল মাধ্যমেৰে জুবিনৰ ধন নিজৰ একাউণ্টলৈ হস্তান্তৰ কৰিছিল আৰু নিজৰ ব্যক্তিগত কামত তেওঁলোকে ব্যৱহাৰ কৰিছিল অনুষ্ঠান আৰু জনকল্যাণৰ বাবে সংগ্ৰহ কৰা ধন ব্যৱহাৰ কৰা হ'ল দেহৰক্ষীৰ ব্যক্তিগত কামত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে পত্নী গৰিমা গাৰ্গেও নিশ্চিত কৰিছে বিত্তীয় খেলিমেলিৰ কথা ভগৱান সদৃশ মানুহ তেওঁক ঈশ্বৰ পুত্ৰ বুলি কোৱা তেওঁৰ ধন আত্মসাৎ কৰিছে দুই দেহৰক্ষী আৰু দুই দেহৰক্ষীৰ এই কাণ্ড এতিয়া জুবিনৰ সমগ্ৰ ঘটনাক নতুন মূৰ দিছে জনাই আছো জুবিনৰ ঘটনা তদন্ত চলি আছে আৰু তদন্ত চলি থকাৰ মাজতেই আন এক কথা পোহৰলৈ আহিছে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা দুই দেহৰক্ষী আছিলে জুবিনে বৰ মৰম কৰিছিলে তেওঁলোকক আৰু সেই মৰমত ৰখা দুই দেহৰক্ষীয়ে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই জুবিন গাৰ্গক তেওঁলোকে জুবিন গাৰ্গৰ যি ধন আছিলে ধন আত্মসাৎ কৰিছিলে জুবিন গাৰ্গক তেওঁলোকৰ প্ৰতি থকা যি বিশ্বাস সেই বিশ্বাস ভাঙি পেলাইছিলে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে দুই দেহৰক্ষীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ কথা ইতিমধ্যে নিশ্চিত কৰিছে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য জুবিনৰ ছাৰ দৰে গাতে লাগি থকা দুই দেহৰক্ষী পৰেশ বৈশ্য নন্দেশ্বৰ বৰা তেওঁলোকে জুবিন গাৰ্গকে ঠগিলে ঈশ্বৰ সদৃশ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক তেওঁলোকে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছে বৃহৎ বিত্তীয় প্ৰবঞ্চনা কৰিছে জুবিন গাৰ্গৰ সৈতে জুবিন গাৰ্গে নাজানে জুবিন গাৰ্গৰ অজ্ঞাতে তেওঁৰ উপাৰ্জনৰ বুজন অংশ লৈ গৈছিল দেহৰক্ষীৰ একাউণ্টলৈ নন্দেশ্বৰ বৰাৰ একাউণ্টত ধন জমা হৈছিল 45,30,133 টকা বৃহৎ পৰিমাণৰ ধন দেহৰক্ষী পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে সকলোবিলাক কাণ্ড কৰিছিল নিজৰ ধন একাউণ্টলৈ হস্তান্তৰ কৰিছিল দেহৰক্ষীয়ে অনুষ্ঠান আৰু জনকল্যাণৰ বাবে জুবিন গাৰ্গে সংগ্ৰহ কৰিছিল যিহেতু ধন আৰু সেই ধন দেহৰক্ষীৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে মানৱ দৰদী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে মানুহক সেৱা আগবঢ়াই আহিছিলে মানুহৰ বাবে মানুহৰ যেতিয়া বিপদ হয় জুবিন গাৰ্গ আগবাঢ়ি যায় বানৰ সময়তো তেওঁ আগবাঢ়ি গৈছিলে মানুহৰ দুখ দুৰ্দশা তেওঁ দেখিব নোৱাৰে সকলো মানুহে সহায় বিচাৰি তেওঁক আহে তেওঁৰ ওচৰলৈ যোনেই হাত পাতি তেওঁক সহায় ভিক্ষা কৰে তেওঁ সহায় কৰে যি আছে সকলোবিলাক দি দিয়ে তেনে ঈশ্বৰ পুত্ৰ আৰু হাৰ্টথ্ৰব অসমবাসীৰ প্ৰিয় শিল্পীগৰাকীক অন্যায় কৰিছে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জুবিনৰ ছাৰ দৰে গাতে লাগি থাকে জুবিনে বিশ্বাস কৰিছিল জুবিন গাৰ্গে বিশ্বাস কৰা এই দুই দেহৰক্ষীয়ে জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিলে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছে বৃহৎ পৰিমাণৰ ধন 45,30,133 টকা নন্দেশ্বৰ বৰাৰ একাউণ্টত জমা পোৱা গৈছে আৰু পৰেশ বৈশ্যৰ একাউণ্টত 36,93,339 টকা সমগ্ৰ কাণ্ড কৰিছিল ডিজিটেল মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গৰ ধন নিজৰ একাউণ্টলৈ তেওঁলোকে হস্তান্তৰ কৰিছিল তেওঁলোকৰ ওপৰত বিশ্বাস আছিল জুবিন গাৰ্গৰ কিন্তু জুবিন গাৰ্গৰ বিশ্বাসক তেওঁলোকে ভাঙি পেলালে আৰু ছাৰ দৰে গাতে লাগি থকা দুই দেহৰক্ষীয়ে জুবিন গাৰ্গৰ বিশ্বাস ভাঙি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিলে নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰিলে আৰু এই তথ্য পোৱা গৈছে
গৰিমা গাৰ্গে নিশ্চিত কৰিছে এই বিত্তীয় খেলিমেলিৰ কথা যে দুই দেহৰক্ষীৰ কাণ্ড এতিয়া জুবিনৰ সমগ্ৰ ঘটনাক নতুন মূৰ দিছে নতুন নতুন তথ্য পোহৰলৈ আহিছে এটাৰ পিছত আন এটা ঘটনা পোহৰলৈ আহিছে জুবিন গাৰ্গৰ সৈতে যিসকলে একেৰাহে লাগি আছিল জুবিন গাৰ্গৰ কাষতে আছিল তেওঁলোকৰ কাণ্ড এতিয়া সকলোৰে চকু কপালত তুলিছে নন্দেশ্বৰ বৰা পৰেশ বৈশ্য জনাইছো তেওঁলোকে দেহৰক্ষী জুবিন গাৰ্গৰ সৈতে একেৰাহে তেওঁলোকে লাগিয়ে থাকে আৰু তেওঁলোকক বিশ্বাস কৰিছিল যথেষ্ট বিশ্বাস কৰিছিল জুবিন গাৰ্গে কোনো হিচাপ পত্ৰ ৰখা নাছিল তেওঁলোকক ধন দিওঁতেও তেওঁলোকে বিত্তীয় লেনদেন কৰিছে জুবিন গাৰ্গৰ ধন তেওঁলোকে ডিজিটেল মাধ্যমৰ জৰিয়তে তেওঁলোকে হস্তান্তৰ কৰিছিল জুবিন গাৰ্গে নাজানে জুবিন গাৰ্গৰ অজ্ঞাতে এগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যিগৰাকী ঈশ্বৰ পুত্ৰ মানুহৰ বাবে যোনে সদায় সহায়ৰ হাত আগবঢ়াই তেওঁক বিশ্বাসঘাতকতা কৰিলে দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই জনাইছো জুবিন গাৰ্গৰ ঘটনাক লৈ এবাৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য জুবিনৰ ছাৰ দৰে গাতে যি লাগি থাকে দুই দেহৰক্ষীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ দুই দেহৰক্ষীয়ে বৃহৎ বিত্তীয় প্ৰবঞ্চনা কৰিছে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে তেওঁলোকে নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে বুজন পৰিমাণৰ ধন দেহৰক্ষীৰ একাউণ্টলৈ জুবিন গাৰ্গৰ অজ্ঞাতে তেওঁলোকে লৈ গৈছিল একাউণ্টত জমা হৈছিল জনাইছো নন্দেশ্বৰ বৰাৰ একাউণ্টত 45,30,133 টকা দেহৰক্ষী পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা ডিজিটেল মাধ্যমেৰে জুবিনৰ ধন নিজৰ একাউণ্টলৈ হস্তান্তৰ কৰিছিল দেহৰক্ষীয়ে এই কাণ্ড এতিয়া জুবিনৰ ঘটনাক নতুন মূৰ দিছে আৰু ভাবিবলৈ বাধ্য কৰাব ছাৰ দৰে লাগি থকা জুবিন গাৰ্গে ইমান মৰমত ৰখা দুই দেহৰক্ষীয়ে বিশ্বাসঘাতকতা কৰিলে এই কথা জনাৰ পিছত অসমবাসীৰ চকু কপালত উঠিব জুবিন গাৰ্গৰ লগত যে অন্যায় হৈছে গৰিমা গাৰ্গে নিশ্চিত কৰিছে যে এই বিত্তীয় যি লেনদেন বৃহৎ পৰিমাণৰ ধন যে আত্মসাৎ কৰিছে তেওঁলোক দুজনে সেই কথা ইতিমধ্যে গৰিমা গাৰ্গেও নিশ্চিত কৰিছে দুই দেহৰক্ষীৰ এই কাণ্ডই জুবিনৰ যি ঘটনা এই সমগ্ৰ ঘটনাক নতুন ফালে লৈ যাব নতুন দিশৰ ফালে জনাইছো নতুন তথ্য জুবিন গাৰ্গক লৈ পোহৰলৈ আহিছে জুবিন গাৰ্গৰ ঘটনাক লৈ এবাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে একেৰাহে ছাৰ দৰে লাগি থকা দুই দেহৰক্ষীয়ে জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিছে তেওঁ বৃহৎ পৰিমাণৰ তেওঁ ধন আত্মসাৎ কৰিছে তেওঁৰ পৰা আৰু এই কথা জুবিন গাৰ্গে নাজানে জুবিন গাৰ্গৰ অজ্ঞাতে দুই দেহৰক্ষীয়ে ভয়ংকৰ প্ৰবঞ্চনা কৰিছে জুবিন গাৰ্গৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে মানুহৰ সহায়ৰ বাবে যি ধন ৰাখিছিল জুবিন গাৰ্গে কাৰণ তেওঁ মানৱ দৰদী যিগৰাকী শিল্পী আছিলে তেওঁ অসমৰ প্ৰতিটো বিপদ আপদত মানুহৰ প্ৰতিটো বিপদ আপদত তেওঁ লগত আছিল আৰু সেই ধন তেওঁ মানুহৰ কল্যাণৰ বাবে সমাজৰ বাবে তেওঁ ৰাখিছিল সেই ধন আত্মসাৎ কৰি দুই দেহৰক্ষীয়ে নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰিছিল আৰু এই কথা জনাৰ পিছত এতিয়া অসমবাসী ৰাইজৰ চকু কপালত উঠিব এই ভয়ংকৰ বিত্তীয় খেলিমেলিৰ কথা গৰিমা গাৰ্গেও স্বীকাৰ কৰিছে পুনৰবাৰ জনাইছো বৃহৎ পৰিমাণৰ ধন নন্দেশ্বৰ বৰাৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা দেহৰক্ষী পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা